হেল্ল', আজি আমি অকণমান ওলাই যাওঁ বুলি ভাবিলোঁ আৰু তাৰ কাৰণে মই ৰেডি হ'লোঁ। ভণ্টিও ৰেডি হ'ল, তাই আকৌ ৰঙৰ কাৰণে ইয়াত কিবা যোগাৰ কৰি আছে। মানে তাৰ কাৰণে অকণমান এক্সট্ৰা প্ৰিপেয়াৰ হৈ যাব লাগে, কাৰণ তাৰ ম'শ্যন ছিকনেছ আছে। সদায় নহয়, কিন্তু কেতিয়াবা হৈ যায়, গতিকে প্ৰিপেয়াৰ হৈ যোৱাটো ভাল। সিও ৰেডি হ'ল, এয়া আমি ৰেডি। আহি পেলাই আমি ইয়াত কেবত বহিলোহি, জাৰ্ণি ষ্টাৰ্ট কৰিলোঁ আৰু। থেংকফুলি আজি বতৰটো বহুত বেছি ৰ'দ নহয়, ক্লাউডি হয়, গতিকে ফুৰিবৰ কাৰণে সুবিধা। আজি আমি আহিলোঁ ভিভান্তালৈ লাঞ্চ কৰোঁ বুলি। লাঞ্চ কৰাৰ পিছত তাতে অলপ সময় স্পেণ্ড কৰিলোঁ, ভালো লাগে থাকি। ৰঙেও ভাল পালে তাতে অলপ সময় থাকি পেলাই। তাতে থাকোঁতেই প্লেন কৰিলোঁ যে আজি ককা দেউতা নাতি আৰু হাতী চিনেমাখন চাওঁগৈ, গতিকে ইয়াৰ পৰা আমি ডাইৰেক্ট চিনেমা চাবলৈ যাম। গতিকে ইয়াৰ লাউঞ্জতে বহি পেলাই আমি কেবলৈ ৱেইট কৰি আছোঁ। ইয়াৰ পিছতে আমি চিনেমা চাবলৈ পালোঁগৈ, আৰু চিনেমা চাই থাকোঁতে আমি গম পোৱা নাছিলোঁ যে সেই চিনেমাখনৰ অভিনেতা প্ৰাঞ্জল শইকীয়াদেৱো তাতে উপস্থিত আছিল। চিনেমা শেষ হোৱাৰ পিছতহে আমি গম পাওঁ, আৰু এইটো আমাৰ কাৰণে এটা বহুত ভাল অভিজ্ঞতা। ৰঙে বহুত ফূৰ্তি পায় কথাটোত। আৰু আমাৰ কাৰণে আটাইতকৈ আচৰিত কথাটো আছিল যে সি ফটো উঠিবৰ কাৰণে নিজে পাৰ্মিশ্যন নল'লে, যিটো আমাৰ কাৰণে ডাঙৰ কথা আৰু। ইয়াৰ পিছতে ৰঙে তাতে থকা ট্ৰেইনত উঠিলে, আৰু আমি ইটো সিটো শ্বপিং কৰি ল'লোঁ সুবিধা হ'ল। ইয়াৰ পিছতে আমি আহিলোঁ কিবা এটা খাই যাওঁ বুলি ভাৰতীয় জলপানলৈ। ইয়াৰ পিছতে ভণ্টিয়ে মোৰ কাৰণে লিট্টি চৌখা প্ৰিপেয়াৰ কৰি দিছে মই খাব পৰাকৈ, কাৰণ মোৰ আঙুলিটো চাৰ্জাৰী কৰাৰ পিছত মই চব বস্তু চুব নোৱাৰোঁ। ভাল হৈছে যদিও অলপ অসুবিধা পাওঁ ধৰিবলৈ, গতিকে মোক তাই নিজে প্ৰিপেয়াৰ কৰি দিছে। আজি দিনটো খুব ধুনীয়াকৈ স্পেণ্ড কৰাৰ পিছত আমি এই ৰাতি এতিয়া ঘৰলৈ ঘূৰি আহিছোঁ। থেংক ইউ।